কৃষ্ণ। কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি সবাৰো শ্ৰী চৰণত প্ৰণাম জনাই নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ আমি ক্ৰমশঃ আগবঢ়াই অহা দ্বাদশ স্কন্ধৰ পৰ্যালোচনাৰ বাবে আমি আগবাঢ়িছোঁ আৰু আপোনাৰ সবৰ শ্ৰী চৰণত পুনৰবাৰ আমি সেৱা জনাইছোঁ। কৃপালু বান্ধৱ সমস্ত আমি আমাৰ আগৰ পৰ্যালোচনাত আমি মহাৰাজ পৰীক্ষিতক যিজন মহাৰাজ পৰীক্ষিত 7 দিনৰ ভিতৰত দেহ ত্যাগ কৰাৰ মানস কৰি তেওঁ গংগাৰ তীৰত উপবেশন কৰি একমাত্ৰ কৃষ্ণক চিন্তি তেওঁ কৃষ্ণৰ কথা শ্ৰৱণৰ কাৰণেই তেওঁ উপযুক্ত গুৰু হিচাপে ব্যাসনন্দন শুকমুনিক তেওঁ গ্ৰহণ কৰিলে আৰু শুকমুনিৰ পৰা তেওঁ শুকমুনিৰ মুখনিশ্চিত কৃষ্ণৰ কথা শুনোতেই তেওঁৰ যি ব্ৰহ্মজ্ঞান লাভ হৈছে আৰু এই ব্ৰহ্মজ্ঞানো কি ব্যাসনন্দন শুকমুনিয়ে মহাৰাজ পৰীক্ষিতক দান কৰিছে। আমি এই বিষয়ে আমাৰ আগৰ পৰ্যালোচনাত আগবঢ়াইছিলোঁ আৰু আজিও আমি সেই ব্ৰহ্মজ্ঞান সম্পৰ্কতে দুআষাৰ পৰ্যালোচনা আগবঢ়োৱাৰ মানস কৰি আপোনাৰ সবৰ শ্ৰী চৰণত আমি সেৱা কৰিছোঁ। আমি আগৰ পৰ্যালোচনাত কৈছিলোঁ যে ব্যাসনন্দন শুকমুনিয়ে ম্ৰিয়মান মহাৰাজ পৰীক্ষিতক যি ব্ৰহ্মজ্ঞান দান দিছিল তেওঁক অৱশেষত এই জ্ঞানো দান দিলে যে আমাৰ হৃদয়ত থকা ব্ৰহ্মৰূপী ভগৱান যাৰ জন্ম নাই মৃত্যু নাই, যিজন অজৰ অমৰ, সেইজন ভগৱন্ত যি সময়ত আমাৰ 24 তত্ত্বৰে আমাৰ এই জড় দেহটো গঠিত হৈছিল, এই জড় দেহত সেই চৈতন্য শক্তি ভগৱন্ত প্ৰভু প্ৰৱেশ নকৰা পৰ্যন্ত আমাৰ ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিব পৰা নাই আৰু আমাৰ হৃদয়ত থকা সেই ব্ৰহ্মৰূপী ভগৱান পৰমাত্মাৰূপী ভগৱান যে আমাৰ হৃদয়তে আছে আৰু আমি সেই আমাৰ হৃদয়ত থকা পৰমাত্মাৰূপী ভগৱন্তক আমি সাক্ষাৎ কৰিব পাৰিলেই আমি আমাৰ স্বৰূপ ভগৱন্তৰ স্বৰূপ দৰ্শন কৰিব পাৰিম। আৰু এই ব্ৰহ্মজ্ঞানকেই
মহাৰাজ পৰীক্ষিতক ব্যাসানন্দন শুকমুনিয়ে দান কৰিছে। যি সময়ত ব্ৰহ্ম পৰমাত্মাৰ ভগৱানৰ ৰূপত আমি তিনিটা ৰূপত যদিও ভগৱন্তক দেখিছোঁ, ভগৱন্তৰ নাম শুনিছোঁ, কিন্তু ভগৱন্ত সেই এজনেই, তেওঁ কৰ্মতহে ৰূপতহে বেলেগ হৈ তেওঁ তিনিটা নামেৰে প্ৰকাশিত হৈছে। যিজন ভগৱন্ত প্ৰৱেশ কৰাৰ পাছতেই আমাৰ এই ২৪ তত্ত্বৰে গঠিত জড় দেহটোৰ এই ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিছিল। সেই ব্ৰহ্মও ভগৱন্তই আৰু পৰমাত্মাৰূপী সেই ভগৱন্ত আমাৰ হৃদয়তেই প্ৰৱেশ কৰি আছে। আমি আমাৰ হৃদয়ত থকা সেই পৰমাত্মাৰূপী ভগৱন্তক আমি সাক্ষাৎ কৰাৰ যি প্ৰয়াস, আমি সেই প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু সেই ব্ৰহ্ম জ্ঞানকেই শাস্ত্ৰৰ জৰিয়তে দান কৰিলে মহাৰাজ পৰীক্ষিতক। আৰু এই ব্ৰহ্ম জ্ঞান লাভ কৰাৰ পাছত তেওঁৰ কি অৱস্থা হৈছে, আমাৰ শাস্ত্ৰই কি কয়, ব্ৰহ্ম জ্ঞানৰ বিষয়ে আমি পৰ্যালোচনাত আগবঢ়াবলৈ গৈ আমি শাস্ত্ৰৰ মাজলৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। কৃষ্ণৰ চৰণ চিতে চিন্তা হৃদয়ত কৃষ্ণ নেদেখিবা তই খকক পাৱত দংশন্তে হেতেকে তোমাক নিষ্ঠা হিবে ব্যাসানন্দন আত্মাৰাম শুকমুনিয়ে মহাৰাজ পৰীক্ষিতক কৈছে যে হৃদয়ত ভগৱন্তৰ চৰণ অহৰ্নিশে তুমি চিন্তা কৰা। আৰু যিজন ভগৱন্ত সকলোৰে হৃদয়ত আছে আৰু সেইজন পৰমাত্মাৰূপী ভগৱন্ত তোমাৰ হৃদয়তো আছে, আমাৰ হৃদয়তো আছে, সবাৰো হৃদয়তে সেই পৰমাত্মাৰূপী ভগৱান আৰু ব্ৰহ্মৰূপেৰেও জীৱৰূপেৰেও তেওঁ ভগৱানৰ অংশ হিচাপেই সকলো জীৱৰ হৃদয়তেই এই জীৱাত্মা আৰু পৰমাত্মাৰূপে ভগৱানে প্ৰৱেশ কৰি আছে। আৰু সেই পৰমাত্মাৰূপী ভগৱন্তক তুমি তোমাৰ হৃদয়ত চিন্তা কৰা, ভগৱন্তৰ শ্ৰীচৰণ তুমি অনবৰতেই চিন্তা কৰা, তুমি হৃদয়ত ভগৱন্তৰ ৰূপ ধাৰণা কৰা, চৰণ চিন্তা কৰা। আৰু ভগৱন্তৰ ৰূপ গুৰুতেই দৰ্শন কৰি তুমি সেই ভগৱন্তক চিন্তা কৰা, ভগৱন্তৰ ৰূপ দৰ্শন কৰা গুৰুত, আৰু গুৰুৰূপী সেই ভগৱন্তৰ জৰিয়তেই তুমিও সেই ভগৱন্তক পৰমাত্মাৰূপী ভগৱন্তক তোমাৰ চিত্তত একান্ত মানে তোমাৰ হৃদয়ত তুমি চিন্তা কৰাৰ প্ৰয়াস কৰা। আৰু ময়ো সেই কৃষ্ণৰে সেই অংশ বুলি মহামুনি শুকে মহাৰাজ পৰীক্ষিতৰ গুৰুৰূপে যিজনে স্থিতি লৈছে, তেওঁ কৈছে যে আমিও ভগৱন্তৰে অংশ, গতিকে তুমি ভগৱন্তক চিন্তা কৰা সেই গুৰুৰ জৰিয়তে। আৰু তেতিয়াহে যি সময়ত তোমাক তক্ষকে দংশন কৰাৰ কথা
তক্ষক দংশনত যিহেতু তুমি দেহ ত্যাগ কৰাৰ কথা, দেহ ত্যাগ কৰিব লাগিব। তুমি কেতিয়ানো তোমাক তক্ষকে দংশন কৰিলে তুমি সেই কথাও অনুমান কৰিব নোৱাৰিবা। তুমি দেখা নাপাবা, তুমি তক্ষকক দেখা নাপাবা, কিয়নো এতেকে তোমাক দৃষ্টাৰিবে ভগৱন্তে। তুমি যেতিয়া ভগৱন্তক তোমাৰ হৃদয়ত স্থান দিবা, তুমি যেতিয়া ভগৱন্তৰ ৰূপ দৰ্শন কৰিবা, তোমাকনো কেতিয়া তক্ষকে দংশন কৰিলে তুমি সেই দৃশ্য দেখাই নাপাবা, তোমাক ভগৱন্তইহে নিস্তাৰ কৰিব। গতিকে একান্ত মানে তুমি ভগৱন্তক চিন্তা কৰা। আৰু মহামুনি শুকে পৰীক্ষিতক উপদেশ দিয়াৰ চলেৰে ভাগৱত ধৰ্মী, ভাগৱতৰ ধৰ্ম অৱলম্বন কৰা ভকত বৈষ্ণৱ সমস্তকো সেই উপদেশ প্ৰদান কৰিছে, যাতে মহাভাগৱত শাস্ত্ৰভাগ শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে আমিও ভগৱন্ত প্ৰভুক আমাৰ হৃদয়ত স্থান দিবলৈ আমি সক্ষম হ'ব পাৰিব লাগিব। গুৰুৰ জৰিয়তে আমি ভগৱন্তৰ স্বৰূপ দৰ্শন কৰিব পাৰিব লাগিব। আৰু তাকে কৰিবলৈ যাওঁতে আমি শাস্ত্ৰৰ জৰিয়তে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব। যতে কপুচিলা মানে জগতৰে আত্মা যিটো কৃষ্ণ কৃপাময়, কৰিলো বিদিত তন যত প্ৰথম স্কন্ধ ভাগৱততেই গুৰুৰূপে যিহেতু প্ৰৱেশ কৰিছিল, মহাৰাজ পৰীক্ষিতক জ্ঞান দান দিয়াৰ উদ্দেশ্যেই ব্যাসানন্দন শুক যিহেতু তেওঁৰ গুৰুৰূপে আহি গংগাৰ তীৰত উপবেশন কৰি থকা মহাৰাজ পৰীক্ষিতক দৰ্শন দিছিল। আৰু মহাৰাজ পৰীক্ষিতেও শুক মুনিক গুৰু হিচাপে আদৰণি জনালে। আৰু গুৰুৰ আসন দি যিহেতু তেওঁক গুৰুৰূপে মানি তেওঁক ম্ৰিয়মান নৰেনো কি কৰিব লাগিব সেই কথা, সেই প্ৰশ্নৰ অৱতাৰণা কৰিছিল। আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ প্ৰথম স্কন্ধৰ পৰাই ভগৱন্তৰ কথা শ্ৰৱণ কৰাওঁতে কৰাওঁতে এই দ্বাদশ স্কন্ধ পৰ্যন্ত ভগৱন্তৰ কথাকেই শ্ৰৱণ কৰালে। আৰু ভগৱন্তৰ কথা শ্ৰৱণ কৰাই ভগৱন্তৰ যি ৰহস্যৰো ৰহস্য, ভগৱন্তৰ স্বৰূপ দৰ্শন কৰাবৰ বাবে তেওঁ সক্ষম হৈছে। আৰু যিজন জগতৰ আত্মা বুলি কোৱা হৈছে, যিজন ভগৱন্ত জগতৰ কাৰণ আৰু কাৰণ সৰ্বকাৰণ, তেওঁ যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, সেই ভগৱন্ত তেওঁ বিদিত কৰিলে, সেই ভগৱন্তক তেওঁ জানিলে, সেই ভগৱন্তক তেওঁ ভগৱন্তৰ স্বৰূপ দৰ্শন কৰিলে একমাত্ৰ গুৰুৰ জৰিয়তে। আৰু এতিয়া গুৰুৱে তেওঁক এই প্ৰশ্ন কৰিছে যে তোমাক মই সকলো ৰহস্য ভেদ কৰালো, ভগৱন্তৰ স্বৰূপ তোমাক শাস্ত্ৰৰ জৰিয়তে দৰ্শন কৰালো। এতিয়া সকলো ভগৱন্তৰ দৰ্শন, ভগৱন্তৰ স্বৰূপ দৰ্শন কৰাৰ পাছত তোমাৰ কি অৱস্থা হৈছে?
তোমাৰ কি সুখ মোহ গুচিল নিশ্চয় আওৰণ নপজয় মনে মৃত্যু ভয় ঈশ্বৰক চিনিলা জানিলা আপোনাক বাপ পৰীক্ষিত মুত কয় যি হবাক তোমাক ইমানখিনি মই কৰালো কি কৰালো যে তোমাক ভগৱন্তৰ স্বৰূপ দৰ্শন কৰালো শাস্ত্ৰৰ জৰিয়তে তুমি ভগৱন্তনো কি বস্তু ভগৱন্ত বস্তুক তুমি বুজি পালা তোমাৰ হৃদয়ত ভগৱন্ত যে আছে সেই কথা তুমি বুজি পালা তুমিও যে ভগৱন্তৰ অংশ ভগৱন্ত যে সকলোৰে হৃদয়ত আছে এই ৰহস্যক তুমি ভেদ কৰিলা এতিয়া তুমি কোৱা তোমাৰ যি সুখ তোমাৰ যি মৃত্যু ভয় এই সমস্ত ঈশ্বৰক জনাৰ পাছতো তোমাৰ এই সমস্ত এতিয়াও তোমাৰ হৃদয়ত স্থান পাই আছে নেকি তুমি মোক কোৱা ঈশ্বৰক চিনিলা জানিলা আপোনাক তুমি ঈশ্বৰকতো চিনি পালাই আৰু তুমি নিজকো চিনি পালা এতিয়া হে বাবু পৰীক্ষিত তুমি মোক তুমি সত্য কথা কোৱা যে তোমাৰ এতিয়া সেই মৃত্যুলৈকে ভয় এতিয়া আছে নেকি যে তুমিতো যি সুখ কৰিছিলা সেই সুখ এতিয়াও তোমাৰ আছে নেকি তুমি মোক সত্য কথা কোৱা আৰু বুজিবা আছে যদি প্ৰবন্ধ বোলা পুনৰূপী দেৱে কৰোবাৰ স্কন্ধ নৃপতিৰ মুখ কণী কৃপাময় এহি বুলি মৌন ভয়লা ব্যাসৰ এইবাৰ স্কন্ধ ভাগৱত তোমাক যি ভাগৱত শুনালো যি ভাগৱত শাস্ত্ৰৰ জৰিয়তে তোমাক ভগৱন্তক দৰ্শন কৰালো তুমি ভগৱন্তৰ স্বৰূপ দৰ্শন কৰিলা আৰু তুমি নিজকো চিনি পালা তুমি এতিয়া কোৱা তোমাৰ আৰু কিবা বুজিবলৈ বাকী থাকিল নেকি আৰু যদি তোমাৰ মনৰ সংশয় দূৰ হোৱা নাই যদি তোমাৰ আৰু বুজিবলৈ কিবা বাকী থাকিল তেন্তে তুমি মোক দৃঢ় কৰি কোৱা মই পুনৰবাৰ তোমাক এইবাৰ স্কন্ধ ভাগৱত পুনৰবাৰ তোমাৰ ওচৰত প্ৰকাশ কৰিম এনেকৈ এই দৃঢ় বাক্য গুৰুৱে শিষ্যৰ ওচৰত প্ৰদান কৰিলে আৰু যিহেতু গুৰু নিশ্চিত হৈছে যে শ্ৰৱণ কৰি মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি মহাৰাজ পৰীক্ষিতে কৃষ্ণৰ দৰ্শন পাইছে কৃষ্ণক তেওঁ সাক্ষাৎ কৰিছে আৰু তেওঁ নিজকো চিনি পাইছে এতিয়া সেই গুৰুৱে তেওঁ পুনৰবাৰ সুধিছে যে তোমাৰ সুখ মোহ দূৰ হ'ল নে নাই যদি নাই হোৱা তেন্তে মই তোমাক পুনৰবাৰ এই 12 স্কন্ধ পুনৰবাৰ শুনাম এনেকৈ কৈ কি কৈছে যে নৃপতিৰ মুখকনি ৰেখে কিবা মই
মহামুনি শুকে এই ৰজা পৰীক্ষিতৰ মুখলৈ চাই তেওঁ নিৰীক্ষণ কৰিলে আৰু জানিছে যে মহাৰাজ পৰীক্ষিতে এতিয়া সকলো কথা বুজি পাইছে, তেওঁ নিজকো চিনি পাইছে, ভগৱন্তকো চিনি পাইছে। এনেকৈ কৈ তেওঁ এতিয়া মৌন হৈ আছে। শুনা সামাজিক জন কৃষ্ণৰ চৰিত, শুনন্তে কৃষ্ণক পাইলা ৰাজা পৰীক্ষিত। নাহি আতপৰে মুখ্য পন্থ সংসাৰত, বেদান্তৰ সাৰ ইটো মহাভাগৱত। মহাশাস্ত্ৰভাগে ইয়াৰ উপদেশ প্ৰদান কৰিছে কি যে শ্ৰৱণক অৰ্থাৎ শুনি ভগৱন্তৰ কথা গুৰুৰ মুখৰ পৰা শুনি মুক্তি লাভ কৰিলে কোনে? মহাৰাজ পৰীক্ষিতে। আৰু শ্ৰৱণ কৰিলে মহাৰাজ পৰীক্ষিতে, কীৰ্তন কৰিলে ব্যাসানন্দন শুকমুনিয়ে কীৰ্তন কৰি তেওঁ পাৰ পালে, তেওঁ সংসাৰ তৰিলে। এতিয়া আমাক কৈছে যে শুকমুখে ভৈল আহি কলিত বিদিত। এই শাস্ত্ৰ শুকৰ মুখেৰে আহি মহাভাগৱত শাস্ত্ৰ বেদান্তৰ সাৰ। বেদান্ত বুলি কওঁতে বেদৰ যি অন্ত বেদান্ত, বেদত যি ভগৱন্তৰ, বেদ যিহেতু ভগৱন্তৰ মুখৰ বাণী, বেদৰ যি সাৰ অংশ, সেই সাৰ অংশ য'ত প্ৰকাশিত হৈছে সেই হৈছে বেদান্ত। আৰু বেদব্যাস প্ৰণীত মহাভাগৱত শাস্ত্ৰ আৰু 18 অধ্যায় সেই গীতা শাস্ত্ৰক বেদান্তৰ ভিতৰত ধৰা হৈছে। গতিকে এই বেদান্ত শাস্ত্ৰ মহাভাগৱত ভাগ শ্ৰৱণ কৰি মহাৰাজ পৰীক্ষিতে তেওঁ মুখ্য পদ প্ৰাপ্ত হৈছে। বৈকুণ্ঠৰ ধৰ্ম ইটো পৰম অমৃত, শুকমুখে ভৈল আহি কলিত বিদিত। মহন্তৰ মুখে আকৌ কৰ্ণে বৈকুণ্ঠ স্থান। মহাভাগৱত শাস্ত্ৰ য'ত বৈকুণ্ঠৰ কল্পতৰু বুলি কোৱা হৈছে, এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ ভাগ পৃথিৱীত শুকৰ মুখেৰে প্ৰকাশিত হৈছে। আৰু এই শাস্ত্ৰ ভাগ শ্ৰৱণ কৰি যেনেকৈ মহাৰাজ পৰীক্ষিতে মুক্তি লাভ কৰিছে, কীৰ্তন কৰি যেনেকৈ মহামুনি শুকে মোক্ষ লাভ কৰিছে, কীৰ্তন কৰি যেনেকৈ নাৰদ মুনিয়ে মোক্ষ লাভ কৰিছে, ঠিক তেনেকৈ আমাকো শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তেই সাধু সন্ত সমস্তৰ ওচৰত আমি সাধুৰ সংগ লৈ মহাভাগৱত শাস্ত্ৰ কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ জৰিয়তে আমি নিজকে কেনেকৈ আমি ভগৱন্তমুখী কৰিব পাৰোঁ, আমি নিগম শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ সেই উপদেশ আমাক প্ৰদান কৰিছে নিগম শাস্ত্ৰ মহাভাগৱত ভাগে। নমো হেৰা কৃষ্ণ নাথ নাথ গতি, হেন উপদেশ দেৱ দিয়োক সম্প্ৰতি। জয়তে তৈতে জন্ম মোৰ হওক
সেয়েহে জীৱ সমস্তই অনাথ মহাপাপী জীৱ সমস্তই কৃষ্ণৰ চৰণত সদায় প্ৰাৰ্থনা জনাইছে যে হে অগতিৰ গতি ভগৱন্ত, তুমি আমাক উপদেশ দিয়া, যাতে আমাৰ জন্ম য'তেই নহওক, আমি কীট পতংগই হওঁ বা আমি জীৱ জন্তুৱে হওঁ, আমাৰ জন্ম য'তেই নহওক, আমি যেন তোমাৰ শৰণ আমি সদায় প্ৰাপ্ত হওঁ, আমাক সেই উপদেশ প্ৰদান কৰা। তুমি প্ৰিয়তম আত্মা পৰম ঈশ্বৰ, অহেন জ্ঞান নুগুচুক সদায় মনৰ, পুত্ৰ পত্নী বিষয়ত নৌকয়া গতি, তোমাৰ চৰণে হওক একান্ত ভকতি। তুমিয়েই যে আমাৰ প্ৰিয়, তুমিয়েই যে আমাৰ গুৰু, তুমিয়েই যে আমাৰ পৰম গুৰু। তোমাক যে আমি চিনি পোৱা নাই, তোমাক কেনেকৈ চিনি পাম, সেই উপদেশ আমাক প্ৰদান কৰা। আৰু তুমিয়েই যে পৰম গুৰু, তুমিয়েই যে সকলো কাৰণৰো কাৰণ, সৰ্বকাৰণৰো কাৰণ, যে তুমিয়েই সৃষ্টি স্থিতি প্ৰলয় লয়ৰ গৰাকী, যে তুমি আমাক জ্ঞান দান দিয়া প্ৰভু, যাতে তোমাৰ চৰণত আমাৰ সদায় ভকতি থাকক। হৰি ভকতৰ সংগ হওক সৰ্বক্ষণে, তোমাৰ চৰিত্ৰ কথা শুনিব শ্ৰৱণে, সুখে দুখে মুখে মূৰ নচাৰো নাম, অতবেশ নিষ্ঠৰ হবে বোলাৰা কৃষ্ণ। সদায় যাতে ভকত বৈষ্ণৱৰ হৰি ভকতৰ সংগ যাতে আমাৰ সদায় হওক, আমি যাতে কোনোদিনেই হৰি ভকতৰ সংগৰ পৰা আঁতৰ হৈ থাকিব লগা নহয়। আৰু ভকতৰ সংগত কেনেকৈ তোমাৰ গুণানুকীৰ্তন আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰিম, এয়াই তোমাৰ শ্ৰীচৰণত প্ৰাৰ্থনা, যাতে আমি সদায় তোমাৰ শ্ৰীচৰণ পাওঁ, তোমাৰ গুণানুকীৰ্তন সাধুৰ সংগত আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, এয়াই আমাৰ তোমাৰ শ্ৰীচৰণত প্ৰাৰ্থনা। গতিকে তুমি আমাক এই কৃপা কৰা, যাতে আমি সদায় তোমাৰ শ্ৰীচৰণ চিন্তিব পাৰোঁ। কৃষ্ণ। প্ৰভুসকল, গুৰুৰ যি ব্ৰহ্ম উপদেশ মহাৰাজ পৰীক্ষিতৰ প্ৰতি, এই ব্ৰহ্ম উপদেশৰ এই দ্বাদশ স্কন্ধত যি প্ৰকাশ কৰিছে, আমি আজি সেই ব্ৰহ্ম উপদেশ সেই ভাগ আমি আজি দুআষাৰ আপোনাৰ সবৰ ওচৰত পৰ্যালোচনা কৰিলোঁ। আমি ক্ৰমান্বয়ে এই ব্ৰহ্ম উপদেশ আমি আগবঢ়াই গৈ থাকিম। আপোনাৰ সবে আমাৰ চেনেলটো যদি ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আপোনাৰ সবৰ শ্ৰীচৰণতে প্ৰাৰ্থনা, এয়াই হ'ব আপোনাৰ আমাৰ প্ৰতি আশীৰ্বাদ। এই পৰ্যালোচনা আজি ইমানতে সামৰণি মাৰি পুনৰবাৰ আপোনাৰ সবৰ শ্ৰীচৰণত আমি প্ৰণাম জনাইছোঁ। কৃষ্ণ হৰি ৰাম।